নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ আপোনালোকৰ লগত মই আজি এটা খুব ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম যিটো বিষয়বস্তু একচুৱেলি জনাটো দৰকাৰ কাৰণ বৰ্তমান সময়ত আমি প্ৰায় দেখিবলৈ পাওঁ মানুহ হাৰ্ট ষ্ট্ৰক হয় বা হাৰ্ট প্ৰেছাৰ আৰু ইয়াত কোনো এতিয়া দেখা গৈছে যে বয়সৰ কোনো কথা নোহোৱা হৈ পৰিছে কেতিয়াবা দেখা যায় যে কোনোবা 35-40 বছৰীয়া যুৱকো হাৰ্ট ষ্ট্ৰক হৈ মৃত্যুমুখত পৰিছে হয়তো বাকী 45ৰ ওপৰতটো বেলেগ কথা গতিকে এই যে হাৰ্ট ষ্ট্ৰক বা হাৰ্ট প্ৰেছাৰ যাটো কোৱা হয় আমাৰ হৃদৰোগ খুব সাইলেন্ট কিলাৰ টাইপৰ মোটামুটি আমাৰ সাইলেন্ট কিলাৰ এইটো গতিকে কথা হ'ল কি আজি মই আপোনালোকক মোৰ বিচাৰৰ এই হস্তৰেখা বিচাৰৰ জৰিয়তে এজন জাতক বা জাতিকাক এই ৰোগটো কেনেকৈ গম পোৱা যায় এডভান্স আমি কৈছোঁ যে জ্যোতিষটো কিছুমান যিসকল জ্যোতিষ বিশ্বাস কৰে আৰু যদি জ্যোতিষত এনেকুৱা বিষয়বস্তু সন্নিৱিষ্ট হৈ আছে যে আপোনাৰ অমুক চিহ্ন থাকিলে আপোনাৰ হাৰ্ট এটাক হ'ব আপুনি হয়তো আপোনাৰ মৃত্যু হ'ব পাৰে হাৰ্ট এটাক হয় অথবা আপোনাৰ হাৰ্টৰ ট্ৰাবল আপুনি ভুগি থাকিব পাৰে হয়তো বহুতে জানে আৰু বহুতে নাজানে কাৰণ আমি খুব ভাল কথাটোৱে কৈ থাকোঁ কেতিয়াবা ময়ো প্ৰায় দেখিছে মোৰ কথা বাৰ্তাবিলাক প্ৰায় পজিটিভ টাইপৰে কথা কওঁ যদিও এষ্ট্ৰলজিৰ বিষয়ে আলোচনা কৰোঁ মোৰো কথাবিলাক সদায় পজিটিভ টাইপৰ থাকে এইটো এটা পজিটিভ ছাইডৰ এটা ইণ্ডিকেশ্যন বুলি ধৰি লওক আপোনালোকে সাধাৰণতে মই এই বিষয়ে খুব কম আলোচনা কৰোঁ মৃত্যু যক আগতেও কৈছোঁ কাৰণ মানুহৰ জীৱনত কৰ্ম কৰক আগবাঢ়ি যাওক কিন্তু কথা হ'ল এই যে আমাৰ হাৰ্ট ট্ৰাবল বা হাৰ্ট এটাক হয় যিসকল জাতক জাতিকাৰ হাতত কেতিয়া মই চিহ্নৰ কথা ক'ম এই চিহ্নকেইটা যদি আপোনাৰ চকুত পৰে আনফালে যদি আপুনি অনুভৱ কৰে যে মোৰ বুকৰ কোনোবা চাইড ধপধপনি কৰে হয়তো আপুনি কেতিয়াও উশাহ নিশাহত কষ্ট পায় তেতিয়া আপোনালোকে ডাইৰেক্ট কৈছোঁ ডাক্তৰ চিকিৎসালয় কাৰণ কথা আছে সাৱধানীৰ মৃত্যু নাই গতিকে সেইকাৰণে মই এই ভিডিঅ'টো কৰিব লগা হ'ল আপোনালোকৰ কিছু কথা জনোৱাৰ কাৰণে কাৰণ তেতিয়া কথা আমি ক'লোঁ যে সাৱধানীৰ বিনা গতিকে আপুনি সজাগ হ'ব পাৰিব যে মোৰ হাতত দেখোন এনেকুৱা চিহ্ন আছে গতিকে মোৰ হয়তো এনেকুৱা হ'ব পাৰে বা অকণমান কিবা এটা অনুভৱ কৰাৰ লগে লগে হাৰ্টৰ ট্ৰাবল অলপ অনুভৱ কৰাৰ লগে লগে আপোনালোকে লগে লগে চিকিৎসাত গুচি যাওক চিকিৎসকৰ ওচৰত তেতিয়া আপুনি নিশ্চয় সুফল পাব এই উদ্দেশ্য লৈ পেলাই মোৰ ভিডিঅ'টো প্ৰথম কথা হ'ল যে যদি আমাৰ দুখন হাতত প্ৰথম আহি যাব আপোনাৰ দুখন হাতত কলা চিহ্ন থাকে কলা চিহ্ন মানে তিল থাকে মই তাৰ মাজতে কৈ দিছোঁ আপোনালোকক এটা গম পাব যে কথা হ'ল কি এই আমাৰ যিডাল আপোনালোকক মই কৈ দিছোঁ যে এই ৰেখাডাল বিশেষকৈ আমাৰ হাতৰ এই ৰেখাডালক কোৱা হয় আয়ুস ৰেখা এইডালক কোৱা হয় শিৰৰেখা এইডালক কোৱা হয় আপোনাৰ হৃদয় ৰেখা তাৰমানে যিটো আপোনাৰ বুধৰ ক্ষেত্ৰত তলৰ পৰা আহিছে শক্ত মংগলৰ মাজেদি ওলাই আমাৰ এই হৃদয় ৰেখাডাল হয় আপোনাৰ শনি ক্ষেত্ৰ পাইছে নহয় আপোনাৰ বৃহস্পতিৰ ক্ষেত্ৰলৈ গুচি গৈছে এইটোকে হৃদয় ৰেখা পায় সেইডাল হাৰ্ট লাইন মুখ্য হাৰ্ট লাইনৰ মূল বিষয়বস্তুৰ নামে হাৰ্ট লাইন হৃদয় ৰেখা গতিকে আৰু বেমাৰটো ক'ত আছে আহি গৈছে যে হাৰ্ট ষ্ট্ৰক অথবা হাৰ্ট প্ৰেছাৰ গতিকে আপোনালোকে গম পালে মুখ্যতঃ মই ক'ব বিচাৰটো কৰিম কিন্তু কথা হ'ল অকল ইয়াত থাকিলেও নহ'ব এজন জাতকৰ কিন্তু যদি আপোনাৰ মৃত্যু হ'ব লগা হয় কিন্তু ইয়াতো এডাল এই আয়ুস ৰেখাটো ঠিক সেনে সময় বয়সৰ লগত আপোনালোকৰ থাকিব লাগিব আৰু প্ৰথমটো হ'ল যদি আমাৰ এই হৃদয় ৰেখা এই ৰেখাডালত যদি আপোনাৰ কোনো কলা বিন্দু থাকে ঠিক এনেকুৱা এইটো যিটো দেখিছে আপোনালোকে এই যে কাষত দেখিছে এই কলা বিন্দু থাকে আপোনালোকে ডাঙৰকৈ দিয়া নাই কলা বিন্দু থাকে তাৰমানে কলা তিল থাকে সেই তিল যদি দুখন হাতত যদি দেখা যায়
চাব হাতত দেখা যায়। তাৰ লগত যদি আপোনাৰ হয় যদি আপোনাৰ ইয়াত এই আয়ুস ৰেখাত যদি থাকিব লাগিব, আয়ুস ৰেখাটো কথা আয়ুসৰ লগত টানিবনে সেইটো আয়ুস ৰেখাত যদি থাকে, আয়ুস ৰেখাত আপোনাৰ ক্ৰছ চিহ্ন থাকক, ঠিক এনেকৈ ক্ৰছ চিহ্ন থাকে অথবা এনেকুৱা কটা চিহ্ন থাকিলে, ইয়াত যদি দুখন হাতত তিল থাকে অথবা বিন্দু গভীৰ বিন্দুৰ নিচিনা যদি থাকে, গাঁতৰ নিচিনা থাকে, তেতিয়া আপুনি নিশ্চিন্ত মন থাকিব পাৰে যে আপোনাৰ হাৰ্ট এটাক হ'ব, আপুনি হাৰ্টৰ পেচেণ্ট, আপোনাৰ এদিন হ'লেও হ'ব হাৰ্টৰ ট্ৰাবলত আপুনি ভুগিবই। গতিকে সেইকাৰণে মই কৈছোঁ যে আপুনি নিজে গম পাব। এতিয়া যদি মই ক'লোঁ যে অকণমান যদি বুকুত বিষ বেদনা অনুভৱ কৰে, যদি অকণমান উশাহ গম পায়, তেতিয়া আপুনি কয় যে এই বস্তুটো যদি নিজে যদি চায় তেতিয়া নিজে গম পাব। তেনে আমি ডাক্তৰক পলম নকৰোঁ, ডাক্তৰৰ চিকিৎসা লওঁ, আচল কথা। গতিকে এইটো কোৱা হৈছে যে অত্যন্ত অশুভ যদি দুখন হাতত থাকে, হয় তিল হয়তো গভীৰ বিন্দু চিহ্ন থাকে, তাৰ লগত যদি মংগলত থাকি যায়, মংগলত হয় তিল ন ক্ৰছ চিহ্ন থাকি যায়, তেনেহ'লে আপোনাৰ ষ্ট্ৰ'ক হৈ মৃত্যু হ'ব পাৰে। যদি আপোনাৰ মংগলত নাথাকে বা আয়ুস ৰেখাটো সেনেকুৱা নাথাকে, তেতিয়াহ'লে আপোনালোকে এইটো প্ৰেছাৰ হ'ব, হাৰ্ট প্ৰেছাৰ, তাৰমানে হৃদয়ত আক্ৰান্ত হৈ থাকিব আপুনি, তো হয়তো আপুনি পেচমেকাৰ লগাই হওক কিবা আপুনি, তেতিয়াহ'লে আপোনাৰ কথা নাই, আপুনি ভাল হৈ যাব। তাতো কথা থাকিল। দ্বিতীয় কথা হ'ল কি, যদি আমাৰ এই হৃদয় ৰেখাডাল কথা আছে, এই হৃদয় ৰেখাৰ লগতে চব। দ্বিতীয় কথা হ'ল কি, যদি হৃদয় ৰেখাডাল যদি আপোনাৰ ঠিক এনেকৈ এইফালে যদি ইয়াৰ মোটামুটি হওক এই ৰবিৰ ক্ষেত্ৰৰ পৰা এইফালৰ দেখি আপোনাৰ অকস্মাত সৰু হৈ গৈছে, চাব লাগিব গঠনটো চাওক। যদি আয়ুস ৰেখা ঠিকেই আছে, এতিয়া যদি আপুনি ইয়াত যদি আহিফালে যদি ইয়াত যদি সৰু হৈ যায়, তেতিয়া সেইটো কৈছে, সেইটো থাকিব লাগিব। অথবা তাত লগত কটা চিহ্ন থাকে, সৰু হৈ গ'ল কটা চিহ্নটো ইয়াতো থাকিব লাগিব, কিন্তু ইয়াতো আপোনাৰ আয়ুস ৰেখাটো কথা আহিব। আৰু হয়তো মংগলত থাকে ক্ৰছ চিহ্ন বা তিল, কেতিয়াবা আপোনাৰ মংগলত নাথাকিবও পাৰে। যদি আয়ুস ৰেখা আৰু যদি হৃদয় ৰেখাত থাকে, তেতিয়াও বুজি ল'ব যে হাৰ্ট ট্ৰাবল সম্ভাৱনাটো মেক্সিমাম থাকি গ'ল। গতিকে আপোনাৰ এইবিলাকৰ ক্ষেত্ৰত কি হয়, যদি মংগলত নাথাকে, যদি অকল এইটোত থাকি যায়, তেতিয়াহ'লে আপোনাৰ প্ৰেছাৰ হৈ যাব, তাৰমানে আপুনি হৃদয়টো আক্ৰান্ত হৈ আপুনি বাচি থাকিব। যদি দুটাতে থাকে, তেতিয়াহ'লে আপোনাৰ এইটো অকণমান বিপদজনক হৈ থাকে। গতিকে আপোনাৰ তিনিটা ক্ষেত্ৰত চাব লগা হয়। তাৰমানে যদি এই তিনিটা ক্ষেত্ৰত দুটাত থাকে, যদি ইয়াৰ লগত ইয়াৰ কথা নাই, যদি ইয়াত যদি নাথাকে, তেনেহ'লে ইয়াত আপোনাৰ এইটো আপোনাৰ হয় এইখিনি সময়খিনি খুব বেয়া সময় হয়, আপোনাৰ এই টাইমখিনিত আপোনাৰ হয়তো এক্সিডেণ্ট থাকিব, হয়তো আপোনাৰ কিবা এটা এইটো ডাঙৰ বেমাৰ হ'ব। যদি অকল আয়ুস ৰেখাত যদি এনেকুৱা ক্ৰছ বা যদি কটা চিহ্ন থাকে, তেতিয়াতো বেলেগ হৈ যাব বিচাৰটো, হাৰ্টত নাহিব, তেতিয়া আপোনাৰ সেইটো আপোনাৰ হয়তো কোনোবা এটা এক্সিডেণ্টো আহি যাব পাৰে, কথা কৈছোঁ। হয়তো আপোনাৰ কিবা বেমাৰ দীঘলীয়া বেমাৰ হয় এইখিনি, তেতিয়া তাত চাব। যদি ইয়াৰ লগত ঠিক দুটাত যদি থাকি যায়, তেতিয়া হাৰ্টৰ কথা আহিব। এইটো কথা আপোনাৰ মই কৈ দিছোঁ আপোনালোকক। গতিকে আপোনালোকে গম পালে। এইটো কথা হ'ল কি, মুখ্য এই দুটা কথা থাকিল যে তিনিটা ক্ষেত্ৰৰ পৰা আমাৰ এজন জাতকৰ হাৰ্ট ষ্ট্ৰ'ক বা হাৰ্ট প্ৰেছাৰ বা হৃদৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনত থকাটো এটা আহি যাব। যদি আয়ুস ৰেখাত নাথাকি যদি ইয়াত থাকি অকল, তেনেহ'লে মনত ৰাখিব আপোনাৰ আয়ুস ৰেখা টানি আছে, গতিকে আপুনি বাচিব, কিন্তু আপুনি হৃদৰোগত আক্ৰান্ত থাকি যাব। আৰু যদি দুটাতে থাকে, কিন্তু অলপমান বিপদ। আৰু প্লাছ তাতো যদি মংগলত থাকি যায়, যদি হৃদয় ৰেখাত যদি মংগলত থাকি যায়, তেতিয়া এই এটা কথা থাকে। গতিকে আমাৰ যেতিয়াই আমি বিশেষকৈ ক'ব পাৰোঁ, যদি এজন জাতকৰ হাৰ্টৰ ট্ৰাবল ভুগিব নেকি, বা এনেকুৱা হ'ব সম্ভাৱনা বা হাৰ্ট এটাক হ'বৰ সম্ভাৱনা আছে নেকি, অথবা আপোনাৰ কি কয় প্ৰেছাৰ দীৰ্ঘদিন ভুগি থাকিব নেকি, তেতিয়া প্ৰেছাৰটো আপোনাৰ 3 প্ৰকাৰত কৰা যায়। তথাপি জানি থোৱাটো ভাল, মংগলত নাথাকিব পাৰে, আয়ুস ৰেখা অকল হৃদয়ত থাকিলেও, সেইটো কথা। আৰু এটা ইণ্টাৰেষ্টিং কথা আপোনালোকক কৈ দিলোঁ, সেইটো জনাটো দৰকাৰ। এইটো দেখাত কিন্তু ইয়াত থাকিব, যদি আপোনাৰ কথা হ'ল আয়ুস ৰেখাত নাই, হৃদয় ৰেখাত আছে,
নাইবা আপোনাৰ হৃদয় ৰেখাত নাই, আয়ুস ৰেখাত আছে। কিন্তু যদি এই হৃদয় ৰেখা এই ঠাইখিনিত, এইটো ৰবিৰ ক্ষেত্ৰ, মই অলপ কেইদিনমান আগতে এটা ভিডিঅ'ত দিছিলোঁ যে ৰবি ৰেখা থাকিলে যশ প্ৰাপ্তি যশ। আৰু বহুতে মোক পাইছোঁ, সুধিছোঁ বোলে ছাৰ মোৰতো ৰবি ৰেখাডাল এনেকুৱা আছে, ক্ৰছ আছে, ছাৰ মোৰ ৰবি ৰেখাডাল দেখোন ছাৰ বহুত কটা কেইটা চিহ্ন আছে। মই এটা কথাই কৈছোঁ আপোনালোকক যে এইটো সিমান শুভ ধৰা নহয়। চব কথা কোৱা নাযায়, আপোনালোকক ডাইৰেক্ট মই টান পাওঁ। আজি মই কৈ দিলোঁ যে যিসকল জাতক জাতিকাৰ যদি আপোনাৰ যদি ইয়াত যদি আপোনাৰ এই ৰবিৰ ক্ষেত্ৰ, এই অনামিকা আঙুলিৰ ৰবিৰ ক্ষেত্ৰ, এই ক্ষেত্ৰত যদি ক্ৰছ চিহ্ন থাকে, যদি ইয়াত যদি যথেষ্ট কটা চিঙা ৰেখা থাকে, তেনেহ'লে আপুনিও এই হাৰ্টত আপুনি ভুগিব হাৰ্ট ট্ৰাবুলত। আপোনাৰ হাৰ্ট ট্ৰাবুল লাগিব। আপোনাৰ টকা পইচাটো বেলেগ কথা, আহি যাব। আপুনিতো কৈছোঁ যে মই আগতে কৈছোঁ যে এনেকুৱা কিছুমান ৰেখা থাকিলে আপুনি প্ৰথম চেষ্টা নহয়, আপোনাৰ তৃতীয়বাৰলৈকে চেষ্টা কৰাৰ পিছত পাব। আমি যে কওঁ যে আপোনাৰ মানুহজন বহুত দিন কষ্ট খালে কিন্তু এতিয়া মানে অলপ ভাল আহিল, আৰু হাৰ্টৰ ট্ৰাবুল হ'ল। আপুনি পাই যালাক, কিন্তু আপুনি এইটো ক'ত এৰাব? হাৰ্ট ট্ৰাবুল থাকি যাব, হাৰ্টত আহি যাব। তাৰ লগত যদি ইয়াতে যদি হৃদয় ৰেখাত ক্ৰছ চিহ্ন থাকে, তাতোতো কথা থাকিল। হৃদয় ৰেখাত ক্ৰছ চিহ্ন থাকে, বা যদি এনেকুৱাকৈ যদি আয়ুস ৰেখাত যদি থাকে কটা বা এনেকুৱা থাকে, তেনেহ'লে আপোনাৰ হাৰ্টৰ ট্ৰাবুল আহি যাব। গতিকে ৰবিৰ ক্ষেত্ৰও ইণ্ডিকেট কৰে, যেনেকৈ মংগলৰ ক্ষেত্ৰই কৰে ইণ্ডিকেট হাৰ্ট এটাক বা ষ্ট্ৰকৰ কথা, ঠিক এইদৰে ৰবিৰ ক্ষেত্ৰও আপোনাৰ কৰে। গতিকে আপুনি যিজনে মোক বা কৈছে, আজি আমি কৈ দিলোঁ, আপোনালোকে এটা সময় লৈ যেতিয়া আপোনালোকে গম পাব যে মোৰ এনেকুৱা এটা হৈছে, ইয়াত পৰা মানে আপোনাৰ ধৰক ৰবিৰ ক্ষেত্ৰত যোৱা মানে আপোনাৰ নাই বোলে আপোনাৰ 40ৰ পিছত হ'ব দেই, এইবিলাক এতিয়া নহয়, কথা আছে আপুনি কৈ দিছোঁ মই। গতিকে এইটোত যদি ৰবিৰ ক্ষেত্ৰত ক্ৰছ চিহ্ন থাকে, অথবা যদি ইয়াত যদি বেছিকৈ যদি কটি বা চিহ্ন থাকে, তেনেহ'লে আপোনাৰ হাৰ্ট ষ্ট্ৰক বা হাৰ্ট ট্ৰাবুল সম্ভাৱনা থাকি গ'ল। গতিকে আপোনালোকে কৈ থৈ দিলোঁ, যদি সময় যেতিয়া আহিব, হয়তো কেতিয়াবা যেতিয়া অনুভৱ কৰিব যে মোৰ বুকখন ধপধপনি বাঢ়ি গৈছে, হঠাৎ হয়তো অনুভৱ কৰিছে মই উশাহনি কষ্ট পাইছোঁ, হয়তো আপুনি ঠিক এনেকুৱা হোৱা পাৰিলে আপোনালোকে কিন্তু মানে বেলেগ ঔষধ খায়াৰ কাৰণে নাহে। যিসকল চাই আছে আপোনালোকে ডাইৰেক্ট ডাক্তৰ তাতে ডাইৰেক্ট চাওক, চেকআপ কৰক। মই কৈ থৈ দিলোঁ আজি, ডাইৰেক্ট চেকআপত গুচি যাওক, ভাল চিকিৎসা লওক। কাৰণ মানুহ আগতীয়াকৈ যিবিলাকে লয়, কৈছোঁ যিবিলাকে লয় আগতীয়াকৈ লয় যেতিয়া আপোনালোকে, তেতিয়া আপোনালোকে নিশ্চয় সুফল পাই যাব। তাক বেছি বেমাৰত কিয় গুচি যায়, গমেতো পাম। মইতো কৈ দিলোঁ যে আপোনাৰ এনেকুৱা এটা প্ৰব্লেম হ'লে এনেকুৱা চান্স আছে, যিহেতু আপুনি গম পালে আপুনি ডাইৰেক্ট ফাৰ্ষ্ট ষ্টেজতে গুচি যাওক। হাৰ্ট ব্লকলৈ কিয় যাব লাগে, প্ৰয়োজন নাই, গমটো পাই থাকিলে। মই কৈ থৈ দিলোঁ, যদি ক্ৰছ চিহ্ন আছে সম্ভাৱনা কিন্তু থাকি যাব, এনেকুৱা খাটাং বুলি নকওঁ, কিন্তু সম্ভাৱনা মেক্সিমাম থাকি যাব। তাৰ লগত কথা আৰু এটা আছে, যদি ইয়াত নাথাকে চাব ৰবিৰ ক্ষেত্ৰত, যদি এই আঙুলিটোৰ পিছফালে নখত যদি ক'লা তিল চিহ্ন থাকে, তেতিয়াও কিন্তু আপোনাৰ হাৰ্ট ট্ৰাবুলৰ ইণ্ডিকেশ্যন কৰে। আপোনালোকে গম পালে। গতিকে সেইমতে অকণমান নিজে সজাগ থাকিব। আৰু যেতিয়া ইয়াত পাব, ইয়াত পোৱা মানে আপোনাৰ ইয়াৰ পৰা আপোনালোকে এই যিটো ৰেখা, এই যিটো কনিষ্ঠ আঙুলি বা এনেকৈ চিধা টানিলে, যদি আপুনি চিধাই টানি দিওঁ, আপুনি তাত 25 বছৰ ধৰক, ইয়াতো আপোনাৰ 25 ধৰক, 50 ধৰক। গতিকে ইয়াত যদি পৰি যায়, তেতিয়াহ'লে আপোনালোকে এটা অংক কৰি যাব এনেকৈ। হয়তো আপুনি দেখা দেখি যদি 25 হয়, এনেকৈ এটা এই 25 বছৰক আপোনালোকে ভাগ কৰি লওক, 25ক 5 ভাগ কৰি লওক, বা 4 ভাগ কৰি লওক। যদি 4 ভাগ কৰি যদি ওলাই যাব আপোনাৰ বয়সটো, আপোনাৰ বা এতিয়া 25 যদি 30, 35, 40 অংকটো ইয়াতে ওলাই যাব। এতিয়াতো 50 হ'ব,
সেই শনিৰ আঙুলিৰ এই মাজৰখিনি এনেকৈ মাজৰ ডাইৰেক্ট আস্থানক ইয়াৰ আস্থানক এইখিনিত 25 বছৰ ধৰা ধৰি ইয়াতে আপোনাৰ বয়সটো ওলাই যাব আপোনাৰ বয়স কিমানত আপোনাৰ হাৰ্ট ষ্ট্ৰক বা হাৰ্ট এটা সম্ভাৱনা থাকি যায় আজি মই কৈ দিলোঁ আপোনালোকক এনে আমি খুব কম বেমাৰো কিয় কৈছোঁ যে আজিকালি প্ৰায় দেখা গৈছে যে অমুক হাৰ্ট ষ্ট্ৰক হৈ গৈছে বা অমুক হৈছে কম বয়সৰ ল'ৰা 45-50 হৈছে আমাৰতো বহুত আমি 60 পাৰৰ মানুহ এতিয়া গতিকে কৈছোঁ যে থাকে বিশেষকৈ এনেকুৱা চিহ্ন থাকে আপোনালোকে পলম নকৰিব নেগলেক্ট নকৰিব যদি আছে যদি হৃদয় ৰেখাত আছে যদি ক্ৰছ চিহ্ন বা তিল চিহ্ন বা কটা চিহ্ন অথবা আয়ুস ৰেখাত যদি আছে যদি আপোনাৰ মংগল এই মংগল সক্ৰ এই সক্ৰ মংগলৰ ক্ষেত্ৰত যদি আছে যদি আপোনাৰ ইয়াত আছে অকল ৰবিত ক্ৰছ থাকিলে অকল নহ'ব গতিকে ইয়াৰ লগত আপোনাৰ ইয়াত থাকিবই লাগিব হৃদয় ৰেখা অথবা আয়ুস ৰেখাত থাকিবই লাগিব ক্ৰছ চিহ্ন তেতিয়া এইটো বুজাব এইটো নহ'লে অকল ক্ৰছ থাকিলে সেইটো বেলেগ হৈ যাব তাহলে এইটোৰ লগত সেইটো ইণ্ডিকেশ্যনটো আপোনাৰ চাবই লাগিব হাৰ্ট লাইন আয়ুস ৰেখা আৰু হাৰ্ট লাইন মেইন মুখ্য যদি কোনোবাৰ যদি আপোনাৰ এই বিষয়বস্তু মই এটা কৈ দিছোঁ একেলগে যে ইয়াত নাই এইখিনিত নাই আপোনালোকৰ ধৰক সি গৈ ফালে আপোনাৰ ইয়াত পালে ক্ৰছ হৈ থাকিল এইখিনি আপোনাৰ শনিৰ ক্ষেত্ৰ ইয়াৰ পৰতো 50 গ'লে বাকীখিনি আপোনাৰ এয়া বৃহস্পতিলৈকে এতিয়া আপোনাৰ 75 হৈ থাকিল গতিকে আপুনি 75 এইখিনি আপোনাৰ 50ৰ পিছত লৈ যাওক ইয়াৰ পৰা ইয়ালৈকে নিয়াটো 50 লৈ যাওক যে আপোনাৰ 65 হ'ল এটলিষ্ট কিছুমান যদি বয়সত হৈ যায় 60-65 যদি হাৰ্ট ষ্ট্ৰক হয় তেনে এই অকল এনেকুৱা থাকিব লাগিব ইয়াত থাকিব লাগিব ইয়াৰ এনেকৈ কটা চিহ্ন থাকিব লাগিব নহয় এতিয়া ক্ৰছ থাকিব লাগিব শনিৰ তলেদি ক্ৰছ থাকিব লাগিব ঠিক এনেকৈ দেখাত আপোনাৰ এইটো মানে ষ্টাৰ আনে পাব কিন্তু ক্ৰছ এইটো বা এতিয়া যদি তিল থাকি যায় এই হৃদয় ৰেখাত যদি এনেকুৱা তিল থাকি যায় ধুনীয়াকৈ তিল দেখা যায় মইতো কৈছোঁ আৰু কেতিয়াবা আৰু এটা চিহ্ন হয় কিন্তু ইণ্ডিকেটৰ মই পাহৰি গৈছোঁ সেইটো কৈ দিলোঁ আৰু কেতিয়াবা জব চিহ্ন বুলি কয় ঠিক এনেকুৱাকৈ জব চিহ্নটো আপোনাৰ এনেকুৱাকৈ থাকিব আয়ু যদি হৃদয় ৰেখাত থাকে এই হৃদয় ৰেখাত যদি এনেকুৱা থাকে এইটো জব চিহ্ন থাকিলেও কিন্তু ইণ্ডিকেশ্যন কৰে বা এই জব চিহ্নটো আপোনাৰ আয়ুস ৰেখাটো থাকিব পাৰে সেই আয়ুস ৰেখাৰ সেই বয়স এৰিছ গতিকে আপোনালোকে সকলোৰে ভাল হওক কুশলে থাকক মংগলে থাকক মই সাধাৰণতে বেমাৰৰ কথাও কম আজি কৈ দিলোঁ হাত চোৱাতে প্ৰায় নকওঁ বেমাৰৰ কথা মানুহক এনে কওঁ যে আপোনালোক সাৱধান হ'ব এনেকুৱা আপোনাৰ টকা পইচা এনেকুৱা কিন্তু আচল কথাটো কৈ দিব পাৰি তাৰমানে আয়ুস ৰেখাৰ লগত হৃদয় ৰেখাৰ লগত হাৰ্টৰ যদি আপোনাৰ যদি মেইন কথা আছে যে আপুনি কেতিয়াবা এনেকুৱা কণ্ডিশ্যন হয় যদি ইয়াত যদি আপোনাৰ ক্ৰছ চিহ্ন আছে বা তিল আছে যদি এই যদি হৃদয় ৰেখাত যদি এনেকুৱা যদি আপোনাৰ কাটা চিহ্ন থাকে এইটো আকালে এই কেইটা চিহ্ন থাকে ইয়াত নাথাকে যদি ইয়াত থাকে তেতিয়াহ'লে আপুনি এক্সিডেণ্ট হয় আপুনি মূৰত আঘাত পায় আপোনাৰ মৃত্যু হোৱাৰ সম্ভাৱনাটো বাঢ়ি গ'ল হৃদয় ৰেখাত যদি হৈ থাকে হৃদয় ৰেখাত হাৰ্টত যাব হৃদয় ৰেখাত কিন্তু আপোনাৰ মস্তিষ্কত যাব মই কৈ দিছোঁ আজি কিন্তু তাৰ লগত কিন্তু আয়ুস ৰেখাত থাকিবই লাগিব হয় তিল থাকিব লাগিব ঠিক এনেকৈ তিল আয়ুস ৰেখাত তিল থাকিব লাগিব নহয় এনেকুৱাকৈ জবা চিহ্ন থাকিব লাগিব এৰিছ কোৱাত কৈ গ'লে কৈ যোৱা যায় সকলোৰে মংগল হওক সকলোৱে ভালে থাকক যিটো কথা আমি কৈছোঁ কাৰণ দেখিছোঁ কাৰণে কৈছোঁ এতিয়া নকলো হয় যে আমাৰ হাতৰ ৰেখাই আপোনাৰ ইংগিত কৰিয়ে আছে আপোনাৰ কি বেমাৰ মানে ভোগাৰ সম্ভাৱনা প্ৰবল হৈ আছে আজি আপোনালোকক মই হাৰ্ট লাইনৰ কথা কৈ দিছোঁ হাৰ্ট ট্ৰাবল হাৰ্ট ষ্ট্ৰক এৰিছোঁ সকলোৰে মংগল হওক